সাংবিধানিক চেয়াৰ এখনত থাকি মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি এটা সাংবিধানিক পদবীত থকা এজন ব্যক্তিক লোকসভাৰ উপদলপতিজনক আপুনি ইমান তুলুঙা কথাৰে অপমানিত কৰিলে তাৰপিছত আপুনি আচলতে আজিৰ দিনটোত ক্ষমা খোজাটো প্ৰয়োজন আছে। ৰাইজে আপোনালোকক চাই আছে, সময়ে এই কথাবিলাকৰ প্ৰত্যুত্তৰ দিব। মিছা কথাৰে সদায় চলিব নোৱাৰি। সেই গতিকে সৰুতে এষাৰ কথা পঢ়িছিলোঁ, মিছা কথাৰ ঠেংচুটি। আহিব গৌৰৱ গগৈৰ দিন, আহিব কংগ্ৰেছ দলৰ দিন। মিছা কথাৰে এখন চৰকাৰ চলিব নোৱাৰে, এটা দল চলিব নোৱাৰে। সকলোৱে জানো আজি কেইবামাহজোৰা এটা ক্ৰিয়া প্ৰতিক্ৰিয়া, কেইবামাহজোৰা অভিযোগ প্ৰতি অভিযোগ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সদম্বে ঘোষণা কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ। আৰু গৌৰৱ গগৈ হেনো পাকিস্তান প্ৰেমিক, গৌৰৱ গগৈ হেনো পাকিস্তানক ভাল পায়, পাকিস্তানক সহায় কৰে। আমি তেতিয়াই প্ৰশ্ন তুলিছিলোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যে যিজন গৌৰৱ গগৈক আপুনি পাকিস্তানৰ লগত সুসম্পৰ্ক ৰখা, পাকিস্তানৰ লগত অবৈধ সম্পৰ্ক ৰখা বুলি বাৰে বাৰে প্ৰশ্ন তুলিছিল, সেই একেজন গৌৰৱ গগৈ ভাৰতবৰ্ষৰ নিম্ন সদন লোকসভাৰ উপদলপতিৰ দৰে এটা গাম্ভীৰ্যপূৰ্ণ সাংবিধানিক পদবীত নিজৰ কাৰ্যপন্থা ইতিমধ্যে চলাই লৈ গৈ আছে। তেনে সময়ত এই বিষয়টো কেতিয়াও এখন ৰাজ্য চৰকাৰৰ বিচাৰাধীন বিষয় নাছিল। আমি কৈছিলোঁ এইটো এটা ইউনিয়ন গভৰ্ণমেণ্ট অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ সূচীৰ বিষয়। আৰু এই ক্ষেত্ৰত হোম মিনিষ্টাৰ, গৃহমন্ত্ৰী অমিত শ্বাহ নতুবা বৈদেশিক মন্ত্ৰীয়ে এটা বিশেষ ভূমিকা ল'ব লাগিছিল। আৰু কেতিয়া পাকিস্তানৰ লগত গোপনে ভাৰত চৰকাৰক অৱগত নকৰাকৈ গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ লগত সম্পৰ্ক ৰাখিছিল, নতুবা কি গোপন তথ্যৰে পাকিস্তানক সহায় কৰিছিল তেওঁ নতুবা তেওঁৰ পৰিয়ালে। এই বিভিন্ন যিসমূহ অভিযোগ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ জ্ঞাতাৰ্থে জনাইছিল, সেই ক্ষেত্ৰত অমিত শ্বাহ আৰু বৈদেশিক মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো ভাৰতবৰ্ষৰ সংবিধানৰ বাবে অতি এটা দুখজনক কথা। আমি জানিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হোৱাৰ পৰা বঞ্চিত কৰাৰ স্বাৰ্থত এনেকুৱা এটা তুলুঙা কথাৰে বাধা দিবলৈ চেষ্টা কৰিছিল এজন বিচক্ষণ ৰাজনীতিবিদ বুলি নিজকে ভবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কথাটোত আমাৰ কংগ্ৰেছ দলৰ হাইকমাণ্ডে গম পালে যে এইটো এটা সম্পূৰ্ণ এটা তেখেতৰ ভুৱা প্ৰচাৰ, যাৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি দিলে। সভাপতি দিয়াৰ পিছত তৰক বৰক হ'ল মাননীয় মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ স্থিতি। বিভিন্ন সংবাদ কৰ্মীসকলক লৈ যিটো প্ৰেছ মিট কৰিলে শপত স্বীকাৰোক্তি দিলে যে এই বিষয়টো আমি এতিয়া কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিম, কাৰণ আমি ইনভেষ্টিগেশ্যনৰ মাত্ৰ 1% পূৰাব পাৰিছোঁ, বাকীখিনি কাম কেন্দ্ৰীয় চৰকাৰে কৰিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একেখিনি কথাই আমি আপোনাক কৈছিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়াই আপোনাক কৈছিল, কংগ্ৰেছৰ প্ৰতিগৰাকী নেতাই কৈছিল, সমাজ সচেতক আৰু দেশক ভাল পোৱা, সংবিধান ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিয়ে আপোনাক এই একেটা প্ৰশ্নই সুধিছিল। আজি ইমান মাহ জোৰা এটা উৎকণ্ঠাৰ অন্তত আপুনি এনেকুৱা তুলুঙা এখন প্ৰেছ মিটেৰে প্ৰমাণ কৰিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংকৰ কথাটো আপুনি এটা সম্পূৰ্ণ ভুৱা তথ্যৰ ভিত্তিত কোনো ডাটা নোহোৱাকে এই কথাটো ৰাইজৰ মাজত মতিভ্ৰম কৰিবলৈ এৰি দিছিল, যিটো কথা আজি প্ৰমাণ হ'ল। আৰু আপুনি যে মিছা কথাৰে মানুহৰ মন জয় কৰি ভোট লোৱাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছিল, এই কথাটো অসমৰ ৰাইজে আজি বুজিবলৈ বাকী নাথাকিল। এতিয়া আমাৰ শেষ প্ৰশ্ন আপোনালৈ, ইমানতো আপুনি কিয় শান্ত হোৱা নাই? আপুনি জানে আপুনি ইমান ডাঙৰ ভুল কথা এটা ক'লে, আপুনি সাংবিধানিক চেয়াৰ এখনত থাকি মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি ইমান তুলুঙা কথাৰে এটা সাংবিধানিক পদবীত থকা এজন ব্যক্তিক লোকসভাৰ উপদলপতিজনক আপুনি ইমান তুলুঙা কথাৰে অপমানিত কৰিলে তাৰপিছত আপুনি আচলতে আজিৰ দিনটোত ক্ষমা খোজাটো প্ৰয়োজন আছে। ৰাইজে আপোনালোকক চাই আছে, সময়ে এই কথাবিলাকৰ প্ৰত্যুত্তৰ দিব। মিছা কথাৰে সদায় চলিব নোৱাৰি। সেই গতিকে সৰুতে এষাৰ কথা পঢ়িছিলোঁ, মিছা কথাৰ ঠেংচুটি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাষাৰ মিছা, আৰু এই কথাটো আজি আমি নহয় তেখেতে প্ৰমাণ কৰিলে। মিছা কথাৰ ঠেংচুটি। আহিব গৌৰৱ গগৈৰ দিন, আহিব কংগ্ৰেছ দলৰ দিন। মিছা কথাৰে এখন চৰকাৰ চলিব নোৱাৰে, এটা দল চলিব নোৱাৰে।